হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি আছাম পুলিচৰ পৰা জেল বৰ্ডাৰ ইন প্ৰিজন ডিপাৰ্টমেণ্টৰ পৰা পষ্ট মুকলি কৰি দিয়া হ'ল। 138টা পষ্ট মুকলি কৰি দিয়া হৈছে। পে স্কেল ক'বলৈ গ'লে 14,000ৰ পৰা 70,000লৈকে আপোনালোকে পাব পাৰিব। 5,200 গ্ৰেড পে থাকিব আৰু আদাৰ এলাৱেঞ্চেছ থাকিব। তাৰপিছত আমি ভেকেঞ্চি ডিটেইলছ যদি ক'বলৈ যাওঁ ইয়াতে চাব পাৰে। আনৰিজাৰ্ভৰ কাৰণে মেলৰ কাৰণে 64 ফিমেল 13, OBC MOBC 23 মেল 4 ফিমেল, টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিছৰ কাৰণে মেল 3 আৰু ফিমেল 1, SC কাৰণে 8 মেল 2 ফিমেল, STPৰ কাৰণে 11টা মেল 2 ফিমেল, ST হিলছৰ কাৰণে 6টা মেল আৰু এটা ফিমেল। টোটেল 138টা পষ্ট মুকলি কৰি দিয়া হৈছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া ক'বলৈ গ'লে পাৰ্মানেণ্ট অফ ইণ্ডিয়া আৰু অসমৰ বাসিন্দা হ'ব লাগিব বুলি কোৱা হৈছে। ৰেচিডেণ্টৰ প্ৰুফ দিব লাগিব আৰু লোকেল এমপ্লয়মেণ্ট এক্সেঞ্জ চাৰ্টিফিকেটখন থাকিব লাগিব। এছামিজ লেংগুৱেজ আপোনালোকে জানিব লাগিব। এজ ক্ৰাইটেৰিয়া ক'বলৈ গ'লে 18ৰ পৰা 40 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু ST SC আৰু MOBCৰ কাৰণে ৰিলেক্সেশ্যন দিয়া আছে। ইয়াৰ পিছত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন HSLC মানে মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব। হাইটৰ ক্ষেত্ৰত জেনেৰেল OBC MOBC SC কাৰণে মেলৰ কাৰণে 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 144.5 চেণ্টিমিটাৰ, STP ST হিলছৰ কাৰণে 160 চেণ্টিমিটাৰ মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 142 চেণ্টিমিটাৰ হ'লে আবেদন কৰিবলৈ পাৰিব। চেষ্টৰ ক্ষেত্ৰত অকল মেনৰে জোখা হ'ব 81 চেণ্টিমিটাৰ ৱেন ডিফ্লেটেড হ'ব লাগিব। তাৰপিছত মেডিকেল ষ্টেণ্ডাৰ্ড ক'ড দিয়া হ'ব আৰু হাউ টু এপ্লাই কৰিবলৈ হ'লে SLPRBৰ আণ্ডাৰত কৰিব লাগিব। তাতে এপ্লাই কৰিবলৈ হ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ, হায়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, জেণ্ডাৰ, কাষ্ট, ডেট অফ বাৰ্থ, আধাৰ কাৰ্ড এইবোৰ দিব লাগিব। তাৰপিছত আবেদন কৰিবলৈ পাৰিব। ডকুমেণ্টছৰ ক্ষেত্ৰত ক'লোৱে আৰু এইয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, আধাৰ কাৰ্ড এইবোৰ লাগিব, চাৰ্টিফিকেটবোৰ সেইবোৰ গোটেই লাগিব আবেদন কৰিবলৈ হ'লে। ফেচেছ অফ ৰিক্ৰুটমেণ্ট টেষ্ট ক'বলৈ গ'লে PET হ'ব, তাৰপিছত PST হ'ব, তাৰপিছত ৰিটেন টেষ্ট হ'ব, তাৰপিছত অৰেল ভাইভা পোষ্ট হ'ব। PETৰ কাৰণে আপোনালোকৰ 40 মাৰ্কছ থাকিব, ৰানিঙত 20 মাৰ্কছ আৰু লং জাম্পত 20 মাৰ্কছ। কিমান কি ইয়াতে কেনেকৈ মাৰ্কছ পাব আপোনালোকে চাই ল'ব পাৰিব। মোৰ ডেছক্ৰিপশ্যনটোত মই এই ডকুমেণ্টছটো এই ন'টিচটো আপোনালোকক দি দিম। তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰে মেডিকেল টেষ্ট হ'ব, তাৰপিছত ষ্টেণ্ডাৰ্ড এইবোৰ জোখাৰ পিছত আপোনালোকৰ ৰিটেন টেষ্টটো হ'ব 50 মাৰ্কছৰ। তাৰপিছত অৰেল ভাইভা হ'ব 5 মাৰ্কছ আৰু 5 মাৰ্কছটো আপোনালোকৰ NCC থাকিলে ৱেইটেজ পাব। 5 মাৰ্কছ NCC C থাকিলে 5 পাব আৰু NCC B থাকিলে 3 পাব আৰু NCC A থাকিলে 2 মাৰ্কছ পাব। ফাইনেল মেৰিট লিষ্ট ইয়াৰে চাব পাৰে। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট 40 মাৰ্কছ, ৰিটেন টেষ্ট 50 মাৰ্কছ, NCC 5 মাৰ্কছ, অৰেল ভাইভা 5 মাৰ্কছ, টোটেল 100 মাৰ্কছৰ কুৱেশ্যনছ 100 মাৰ্কছৰ আপোনালোকৰ এক্সামটো হ'ব। আৰু কি কি এক্সাম আহিব, এক্সামত কি কি আহিব ইয়াতে চাব পাৰিব আপোনালোকে। ইয়াতে দিয়াই হৈছে কি কি আহিব। এক মিনিট ইয়াতে চাব পাৰে। এলিমেণ্টাৰী এৰিথমেটিক, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ ভিত্তিত আপোনালোকে এক্সামটো দিব লাগিব। এইখিনি আহিব এক্সামত, আপোনালোকে ভালকৈ পঢ়িব লাগিব। আৰু এইখিনি আছিলে। যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্টত মেছেজ কৰিব, মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে আছিলে। ধন্যবাদ জনাইছোঁ।